উজনি অসমত যাই পেলাই আজমল ডাঙৰে ইমান সহায় কৰিছে মানে প্ৰথম ষ্টাৰ্টিঙত আজমল ডাঙৰে গৈছিল তিতানে খেদিব লাগিছিল আপোনালোকে তিতানে খেদিব লাগিছিল আজমল ডাঙৰে উজনি অসমত নেখেদিল কিয় দম নাছিল তিতানে আজমল ডাঙৰে প্ৰয়োজন আছিল ন বান সাহায্যৰ কাৰণে ইতানে মানে হৈ গ'ল যে চব ঠাণ্ডা এতিয়া আজমল ডাঙৰে প্ৰয়োজন নাই আপোনালোকে বেয়া বেয়া এটা ৰিলছ বনাই থাকক কমেণ্ট কৰি দিয়ক তেখেতক বেয়া বেয়া মন্তব্য দি দিয়ক আৰু আহিব নোৱাৰে এতে উজনি মিয়ালেন বনাব নোৱাৰে যি টি কমেণ্ট কৰিছে আপোনালোকে ভাৰুৱা হয় আপোনালোকে অসমীয়াত কুলংখ হয় গম পাইছেনে আপোনালোকে অকল খালি হিন্দু মুছলমান কৰি কি পাইছে মোক কওকচোন কিবা পাইছে নেকি হিন্দু মুছলমান কৈ পেলাই কিবা পাইছে না জীৱনত কি পাইছে নিজৰ ঘৰটোৰ ধ্বংস হ'ব আপোনালোকে এইবোৰত যদি আপোনালোকে ৰাজনীতি কৰি থাকে যদি হিন্দু মুছলমান লৈ পেলাই ট্ৰফিকৰ ওপৰত যদি ভিডিঅ' যদি বেছি বনাই থাকে আপোনালোকৰ ঘৰ সংসাৰ গোটেই ধ্বংস হ'ব আপোনালোক গম পাইছেনে গম পাইছে এটা কথা কৈ দিওঁ আপোনাৰ ওপৰলৈ চাই আছে কিন্তু চব মানুহে হয় কিন্তু গম পাইছেনে সব মানুহ হয় আপোনালোকে ইয়াক যদি পৰাপণ যদি কৰি যদি আছে ইয়ালৈ যদি পৰাপণ কৰি যদি আছে জাতি ধৰ্ম লৈ ফেলে চ' আপোনালোকৰ ওপৰলৈ চাই আছে কিন্তু বেয়া দিন কৰি দিব ঘৰ অৱস্থা ঘৰ বৰবাদ কৰি পেলাব আপোনালোক গম পাইছে কিন্তু হিন্দু মুছলমান নকৰিব গম পালে আজি আজমল ডাঙৰে ইমান বান সাহায্যত সহায় কৰিছে উজনি অসমত তেখেতৰ কিবা তাতে যাব লগা কি আছিল একোতো নাছিল গোটেই খিলঞ্জীয়া অসমীয়া মানুহ আছিল চব অসমীয়া মানুহে হেল্প কৰিব চৰকাৰে হেল্প কৰিব লৈছিল গতিকে চৰকাৰ গোটেইবা অসমীয়াই হয় মন্ত্ৰী এম এল এ বিধায়ক লৈ চব অসমীয়াই কোনটো গৈছিলে নে কোনোবাই কোনো আগবাঢ়া নাছিলে তো এনে যি টি কথা নক'ব গম পাইছেনে ভাৰুৱাহাত তো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব বাই বাই জয় অসম জয় জুবিন দা।